ভোগবাৰী এলেকাৰ মাটিৰ সমস্যা লৈ আমি যোৱা 2 ছেপ্টেম্বৰ তাৰিখে হাতেখেতি চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি আবেদন দিছিলোঁ আৰু এটা প্ৰতিবাদী সমদলৰ যোগেদি তাত এখন স্মাৰকপত্ৰ দিছিলোঁ আৰু সেইটো সম্পৰ্কত মানে কাৰ্যালয়ে চক্ৰ বিষয়া দেৱে এইটো ভুল বুজাবুজি হৈছে বুলি কৈছিলে। তেতিয়া আমি ক'লোঁ যে যিটো ভুল বুজাবুজি হৈছে এইটো আপুনি ৰাজহুৱাভাৱে এইটো বুজাই দিব লাগিব, ৰাজহুৱাভাৱে ইয়াক পৰিষ্কাৰ কৰিব লাগিব সেই বুলি ক'লোঁ। তাৰ পিছত ইয়াত আজি আহি তেখেতে ৰাইজৰ লগত আলোচনা কৰিলে। আলোচনা কৰি সাৰমৰ্মটো হ'ল কি যে এইটো মানে তেওঁলোকৰ অফিচৰ যি কাৰিকৰী ভুলৰ কাৰণে আচলতে গোটেই ভুলটো সৃষ্টি হ'ল বুলি কৈছে আৰু মাটিটো নৱ শইকীয়াৰ নামত নাই দিয়া বুলি কৈছে আৰু দিব নোৱাৰে বুলি কৈছে। আৰু ইয়াতে তেখেতে 50জন মানুহৰ নাম লিষ্ট গাইছে, এইসকলৰ নামো ইয়াতে আছে বুলি কৈছে আৰু ভৱিষ্যতে যদি পায় তেতিয়াহ'লে এই গোটেইখিনি পাব বুলি তেওঁ আশ্বাস দিছে। আৰু এইখিনিতে আমাক দোষাৰোপ কৰি কিছুমান বিভিন্ন মহলৰ ফালৰ পৰা যে আপোনালোকে মানে কিয় ভালকৈ যোগাযোগ নকৰিলে বা এইটো কিয় মানে পটককৈ এটা আন্দোলনৰ কাৰ্যসূচী ল'লে, এনেকুৱা ধৰণৰ দোষাৰোপ কৰিবলৈ বিচাৰিছিলে। কিন্তু সেইটো আজি এখেতে সম্পূৰ্ণৰূপে বুজাই দিছে যে এইটো আচলতে তেওঁলোকৰ ভুলৰ কাৰণে, অফিচৰ ভুলৰ কাৰণেই এইটো হ'ল। আৰু আমি বাৰে বাৰে উত্থাপন কৰিলোঁ যে কেৱল তেওঁৰ নামটো কিয় থাকিলে, তেওঁৰ নাম ইণ্টাৰনেটত কিয় থাকিলে, বাকী 49জনৰ নাম আজি যে গাইছে সেইদিনাখন নেটত এই 49জন গোটেই 50জনৰ নাম কিয় নাথাকিলে, সেইটো কাৰণেই আচলতে আমি তেনেকৈ বুজিবলৈ বাধ্য। হয়, সন্তুষ্ট। তথাপিও আমি চৰ্ত দিছোঁ যি মুহূৰ্তলৈকে ৰাইজে মাটি নাপায় তেতিয়ালৈকে কিন্তু আমি সন্তুষ্ট নহয়। আৰু আমি নৱ শইকীয়াৰ গোটেই কাৰ্যকলাপত এটা সন্দেহ আগতেও আছিলে, এতিয়াও আছে আৰু নৱ শইকীয়াৰ লগতে আৰু কোনোবা ইয়াতে জড়িত আছে বুলি, এই মাটি বেদখলত জড়িত আছে বুলি আমাৰ ধাৰণা সৃষ্টি হৈছিলে আৰু সেইটো বৰ্তমানো আছে। আৰু ভৱিষ্যতেও যেতিয়ালৈকে এই ৰাইজে মানে মাটি নেপাব বা ৰাইজৰ মাটি দিয়াৰ ব্যৱস্থা নকৰিব তেতিয়ালৈকে কিন্তু এই আমাৰ সন্দেহটো নিৰাময় নহয়।